বম জমনি কথা আজি হয়তো এনি আছিল গম নাপাওঁ এবাগে মই এই পাঠা ছাগলৰ নমস্কাৰ ৰাইজ আপোনালোক সকলোকে মোৰ নতুন প্ৰেংকল ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো গাইজ থাম্বনেইল তাতে চাব আমি আজি প্ৰেংকলটো কাক কৰিম আজি হয় ডিম্পুদাৰ লগৰে সুমন দাক আজি প্ৰেংকল এটা কৰিম তো মজাকে মানে গাইজ অলপমান বেলেগ অলপ টপিক ল'ব ট্ৰাই কৰিম আৰু গাইজ আপোনালোক এটা কথা কৈ দিওঁ যিহেতু মই নতুনকৈ প্ৰেংক কৰা ষ্টাৰ্ট দিছোঁ আৰু প্ৰেংকল আৰু প্ৰেংক লাইভ প্ৰেংক ভিডিঅ' পাব এইটো চেনেল লাইভ প্ৰেংক মোৰ এক্সামৰ পিছত পাব এতিয়া বৰ্তমান প্ৰেংকল চাই থাকক আপোনালোকে আৰু লাহে লাহে মানে ডেভেলপ হ'ম এতিয়া অলপ অলপকৈ মানে শিকি আছোঁ প্ৰেংকলটো সিমান এটা মানে মাইণ্ডত একো নাই মোৰ বৰ্তমান অলপ অলপকৈ কৰি আছোঁ তো আপোনালোকে মৰম দিব ছাপোৰ্ট কৰিব তো বলক গাইজ এতিয়া ভিডিঅ'টো বেছি কথা কৈ দিওঁ গাইজ মই অলপ তো বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ গোটেইখিনি মজাকে ঠিকে আছে তো মজাকে এতিয়া ফোনটো মাৰোঁ সুমন দাক বিজি আছে গাইজ ৰ'ব মাৰি আছোঁ হেল্ল' হেল্ল' সুমন দা হয়নে কোৱা অঁ দাদা ভিডিঅ'বোৰ চাই বহুত ভাল লাগে থেংক ইউ দেই ক'ত আছা এতিয়া মোৰ ঘৰতে ভিডিঅ' বনোৱা নাই এই মোৰ মানে কি অলপমান ঘৰুৱা কিবা এই মামাৰ বিয়া গ'ল সেইটো আচ্ছা। কাৰণে মই এইকেইদিন অলপ ব্যস্ত হৈ গ'লো বিয়া ফ্লগ দিবা আৰু চাম ৰৈ আছো আজি দিম ৰ'বা আবেলি এটা আচ্ছা চাব ৰখি আছো একদম আজি দি দিম আচ্ছা বাকী এটা কথা কওঁ কোৱা মানে এটা বিশেষ কাৰণ ফোন কৰিছিলোঁ चलो भाई देखो अब मैं क्या करता हूँ কোৱা এটা মানে শ্ব'ৰুম আছিল অপেনিং কৰিব লাগিছিল কিহৰ বা কিহৰ বা সেইটো পিছত হ'ব বাকী অলপ পইচা পাতিটো বা সেনেকে আৰু কিমান বা লাগে অলপ মানে মই বস্তুখিনি মানে কি বস্তু কিহৰ কি সেইটো চাব লাগিব পইচাটো পিছত হ'ব বাৰু নহয় পইচাটো অলপ কম হ'লে ভাল ক'ৰবাত অলপমান মই বস্তুটো কি অপেনিং কিহৰ অপেনিং মানে শ্ব'ৰুম এখন কিহৰ শ্ব'ৰুম এই পাঠা ছাগলৰ আচ্ছা ভাই সেইটো তুমি ডিম্পুক পাহি নহয় ডিম্পুদাকতো এই ডিম্পুদা এইবিলাক মানে কৈছোঁ ডিম্পুদা নাহো বুলি কৈছে মানে সেইদিনা বোলে বেলেগ কিবা আছে নহয় সুমন দা মই বিদ্যা কৈছোঁ মানে ডিম্পুদাটো অলপ হাই লেভেল বাকী মই তোমাক ভাল পাওঁ বাকী মিন্ময় দাহঁততকৈ তোমাক বহুতখিনি বেছি ভাল পাওঁ চ' তোমাক মাতিব খুজিলোঁ মই তোমাৰ মই মাংস কিনিব যাম মাংস নহয় সুমন দা তুমি অপেনিং কৰিবা আহিব লাগিব তোমাক ইমান আশা কৰি ফোন কৰিছোঁ কিমান ইউটিউবাৰ আছে মই ধুনীয়াকে এতিয়া মই পাঠা চাগালৰ ওপৰত বহি অপেনিং কৰিম অঁ তুমি আহিব লাগিব তুমি নাহিলে নহ'ব হ'ব দে ক'ৰ পৰা অঁ মই এই আঠুভাং আছোঁ হয় নেকি অঁ অঁ আহিবা না বাকী পইচা পাতিটো পইচা নালাগে দে পইচাটো লাগব পইচা নোহোৱাকে মই নামটো নাই এক পোৱা পাঠাৰ মাংস দি কি হ'ব আৰু পাঠা নাকটো নহয় আমি পাঠা ফাৰাম আমাৰ মানে শ্ব'ৰুম বুলি কৈছোঁ দা মই তুমি যিহেতু ডাঙৰ ইউটিউবাৰ মই ডাঙৰ ইউটিউবাৰ নহয় বাৰু এইটো কথা নাই মানে মই এটা পাঠা চাগান লৈ আহিম মই এটা আমাৰ ষ্টাৰ্টিং এটাৰ পৰাই আছে মানে কি জানো না কি বুলি কয়তো আমি ব্লেক এণ্ড হোৱাইটত বিকা যায় ভিডিঅ'টো চাই কেনে ষ্টাৰ্ট দিছোঁ সঁচা কথা মানে এটাৰ পৰা ষ্টাৰ্ট দিছোঁ আমি আৰু তুমি কেনেকৈ নিবা সেইটোতো কথা হ'ল কাটি দিছি গাইছ ফালতু গাইছ সিমান ভালকে মানে মই বৰ্তমান অহা নাই গাইছ বস্তুখিনি প্ৰেংকল যিহেতু ষ্টাৰ্ট দিছোঁ নতুনকৈ কৰা আহিব কাটি দিছি চাওঁ আৰু অলপ কামত দিবা হেল্ল' সুমন দা কাটি দিলাচোন অলপ দেৰিকে ফোন কৰা 5 মিনিট দেৰিকে ফোন কৰা অলপ টাইম ওলোৱা মই অলপ ব্যস্ত আছো অলপ দেৰিকে ফোন কৰা কিমান ব্যস্ত
কাটি দিছে গাইছ কি হব তো এই সুমন দা মানে অলপমান ব্যস্ত আছে বাৰু তো ফোনটো বৰ্তমান কাটি দিছি 5 মিনিট দেৰিকে মাৰিম বুলি কিন্তু সুমন দা কিন্তু কল বেক কৰে দিয়ক অলপ আগতে মই মাৰতে ৰিচিভ কৰা আছিল পিছত কল বেক কৰোঁতে হঠাৎ কেমেৰাটো অন কৰি কথা পাতিছোঁ তো কল বেকটো কৰে তো 5 মিনিট ৰহি কেনে আপোনালোকক লগ পাই আছোঁ দিয়ক মানে কল বেকটো কৰিব পাৰে তো সেইকাৰণে 5 মিনিট পিছত লগ পাই আছোঁ ৰ'ব A few moments later. তো গাইস প্রায় 10 মিনিট ধর কল বেক করা নাই আর প্রাঙ্ক সাং বাদ দেখ ভিডিওটো কিবা আলাপ হৈছে দে কাৰণ মই মানে কলো ফাৰ্ষ্ট ক্লিপটোতে কৈছোঁ ইমান এটা সেই অহা নাই বৰ্তমান প্ৰেংকৰ অলপমান মোৰ লাইন গিলা ভুল হৈ যায় ক'ৰবাত কিবা ক'ব লাগে ক'ৰবাত কিবা ষ্টাৰ্টিঙত কিবা ক'ব লাগে কিবা অলপ উল্টা হৈ আছে লাহে বাৰু ঠিক হ'ব তো এতিয়া মানে ফোনটো কৰি যদি ৰিচিভ কৰে ডাইৰেক্ট কৈ দিওঁ যে যি সুমন দা প্ৰেংক কল কৰিব হৈছিলোঁ তুমি ব্যস্ত হৈ আছা কি কৰিম আৰু এনেকৈ কৈ কেনে ভিডিঅ'টো শেষ কৰি দিয়াই ভাল হ'ব গাইছ আপুনি ডাইল বিজি গাইজ বিজি তো গাইজ বম জমনি কথা প্ৰেংকটো 2 মিনিটো নচলিল ব্যস্ত থকা বুলি কাটি দিছে এনেকৈ পিছত কল বেক কৰিম বুলি কৈছিল এতিয়া 10 মিনিট হ'ল কৰা নাই এতিয়া ফোন কৰিলোঁ নাম্বাৰটো মানে বিজি দেখি আছে হয়তো বিজি কৰি দিছে যেনেকুৱা মই ফাল্টু কথা কৈছোঁ ডাইৰেক্ট মানে মোৰ গাইজ চিজিল নাই ডাইৰেক্টলি মই প্ৰেংকটো ষ্টাৰ্ট কৰি দিয়া যায় ষ্টাৰ্টিং আকৌ নোহোৱাকৈ অলপ কিবা উল্টা লাগি আছে গাইজ আস্তে যাব বাৰু তো আজি ভিডিঅ'টো এনে আছিল কি বেছি গম নাপাওঁ সেইভাগে মই এডিট কৰাৰ পিছত গম পাম তো বাকী যি হৈছে লাইক কমেণ্ট শ্বেয়াৰিং কৰি দিব আৰু গাইজ ভিডিঅ'বিলাক প্লিজ শ্বেয়াৰ কৰি দিব তো যি হৈছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰিং কৰি দিব আৰু গাইজ যিমান পাৰে ফ্ৰেণ্ডৰ শ্বেয়াৰ কৰি দিবি অলপ গম পাইছে না কি একদম মজা পৰিৱেশ গাইজ বাই বাই